নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টো আমি ৰিজনিং লৈ আহিছোঁ। আজি ছেকেণ্ড পাৰ্ট। যদি আগৰ পাৰ্টটো চোৱা নাই তেন্তে সকলোৱে গৈ চাব, আৰু যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু আমি যিসমূহ কুৱেশ্যন লৈ আহিছোঁ মোৰ পৰীক্ষাসমূহত আহি থকা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, গতিকে সকলোৱে ভিডিঅ'টো ভালদৰে চাব আৰু পাৰিলে সকলোৱে নোট ডাউন কৰি থ'ব, সকলোৱে লিখি যাব, তেতিয়া সকলোৰে বাবে সুবিধা হ'ব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, তলত দিয়া বিকল্পসমূহৰ পৰা সম্বন্ধিত সংখ্যাটো বিচাৰি উলিওৱা। এই বিকল্পসমূহৰ পৰা সম্বন্ধিত সংখ্যাটো বিচাৰি উলিয়াব লাগে। ইয়াত যেনেদৰে 234 লগত 381 যেনেদৰে হৈছে 143 লগত ইয়াত যিটো সম্বন্ধিত শব্দ, এই অপশ্যনৰ ভিতৰত কোনটো হয় উলিয়াব লাগে। ইয়াত আমি উলিয়াবৰ বাবে এই সংখ্যাটো উলিয়াবৰ বাবে আমি প্ৰথম 23481 এইটো কেনেদৰে হ'ল সেইটো উলিয়াব পাৰিলে আমি পিছৰটো উলিয়াব পাৰিম। গতিকে আমি প্ৰথম কেনেদৰে হ'ল চাই লওঁ। প্ৰথম আমি যদি 81টো 234 যদি তেনেদৰে চাবলৈ গৈ এনেকৈ চালে আপুনি কোনো কাৰণত উলিয়াব নোৱাৰে, যিহেতু মিলা নাই। 81 ইজুকেল কৰিলেও হয়তো 81 234 নহয়, 81 প্লাছ 81 2 8 দুগুণ 16 162 হে হয়। গতিকে আমি চাবলৈ গ'লে যদি চাওঁ 2 প্লাছ 3 প্লাছ 4 ইজুকেল 3 2 5 5 4 9। আমি 9টো যদি স্কোৱাৰ কৰোঁ তেতিয়া হ'ব 9 9 গুণ 81। এইটো আমি তেনেদৰে পাইছোঁ। বুজি পোৱা নাই যে চাব, আমি 234 যিহেতু আছে 234টোক আমি যোগ কৰিছোঁ। প্ৰথম 2 লগত 3 আৰু তাৰ লগত 4 কৰিলোঁ, তাৰ হৈ গ'ল 9। 9টোক স্কোৱাৰ কৰি দিয়া লগে লগে হ'ল 9 9 গুণ 81। আমি তাৰ পিছৰটো চাওঁ, 1 প্লাছ 4 প্লাছ 3 ইজুকেলটো হ'ব 4 1 5 5 3 8। 8 স্কোৱাৰ কৰিলে হ'ব 8 8 গুণ 64 64। ইয়াতো হ'ব 64। গতিকে 64টো আমি অপশ্যনত আছে নাই চাওঁ। য়েছ, অপশ্যন বি 64। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব 64। সকলোৱে বুজি পালে নাই সকলোৱে কমেণ্ট কৰি জনাবা। যিমান পাৰোঁ সহজকৈ বুজাবলৈ চেষ্টা কৰিছে। গতিকে ইয়াৰ সম্বন্ধিত সংখ্যাটো হৈছে 64। আমি তিনিটা আছে, তিনিটা শব্দক এটা এটা কৰি যোগ কৰিলে হৈ গ'ল। তেতিয়া তাক স্কোৱাৰ কৰিলে যিটো হয় তেতিয়া মূল শব্দটো পোৱা যায়। এতিয়া আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ। তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, যদি 14 স্কোৱাৰ 13 ইজুকেল 9 হেজ আৰু 27 হেজ 36 ইজুকেল 18 হয়, তেন্তে 46 হেজ 31 ইজুকেল কি হ'ব? 14 হেজ 13 ইজুকেল 9 হ'লে, 27 হেজ 36 ইজুকেল 18 হ'লে 46 হেজ 31 ইজুকেল কি হ'ব লাগে, এইটো আমি উলিয়াব লাগে। আমি এইটো উলিয়াবলৈ হ'লে আমি প্ৰথম এই দুটা কেনেকৈ হৈছে চাই ল'ব লাগিব। গতিকে হেজটো ইয়াত যিহেতু হেজ দিয়া আছে, হেজটো ঠাইত কেতিয়াবা ষ্টাৰো দিয়া থাকে, এইটো ডিপেণ্ড নকৰে। গতিকে আমি 14 আৰু 13 ইজুকেল কৰি যদি 9 উলিয়াব লাগে। কেনেদৰে এইটো দিয়া আছে চাওঁ। ইয়াত মাজত যিহেতু মাইনাছ প্লাছ এইবোৰ নাই, গতিকে এইটো কেনেদৰে আমি চাম। 14টো যদি আমি ভাঙোঁ, 1 প্লাছ 4 ইজুকেল হৈ গ'ল 5। 3 প্লাছ 1 প্লাছ 3 হৈ গ'ল 4, মানে 5 4 9। আমি এইটো তেনেদৰে পাইছোঁ। আমি তাৰ পিছৰটো চাওঁ, 2 প্লাছ 7 ইজুকেল 9, 3 প্লাছ 6 ইজুকেল 9। গতিকে 9 9 হৈ যাব 18।
এইটো আমি পাইছোঁ এই দুটা তেনেদৰে ওলাল গতিকে আমি তাৰ পিছৰটো তেনেদৰে কৰিবলৈ চেষ্টা কৰোঁ 4 + 6 = 10 3 + 1 = 4 অৰ্থাৎ কিমান হৈ গ'ল 2 × 4 = 14 গতিকে 14টো অপশ্যনত আছে নে নাই চাওঁ ইয়েছ অপশ্যন 8 আছে 14 গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব 14 তোমালোকে বুজি পালানে ভালদৰে চাবা ইয়াত 14 has 13 = 9 দিয়া আছে গতিকে ইয়াত আমি 14 9 ওলাবলৈ 14 টো আমি ভাগ কৰিলে 1 + 4 = হৈ গ'ল 5 আৰু 1 + 3 = হৈ গ'ল 4 আৰু 5 × 4 হৈ গ'ল 9 2 + 7 হৈ গ'ল 9 আৰু 3 + 6 হৈ গ'ল 9 9 9 হৈ গ'ল 18 আমি তাৰ পিছৰ এইটো হৈ গ'ল 4 + 6 = 10 3 + 1 = 4 টোটাল হৈ গ'ল 14 গতিকে ইয়াৰ ৰাইট এনসাৰ হৈছে 14 এনে ধৰণৰ কোৱেশ্চন আহিলে তেনেদৰে কৰিবা সকলোৱে আমি তাৰ পিছৰটোলৈ যাব বিচাৰিছোঁ এতিয়া তাৰ পিছৰ 3 নম্বৰ কোৱেশ্চনটো সুধিছে তলৰ শৃংখলাটোৰ পিছৰ সংখ্যাটো কি হ'ব পিছৰ সংখ্যাটো কি হ'ব এই সংখ্যাটো কি হ'ব উলিয়াবলৈ কৈছে 2 10 40 120 240 ইয়াৰ পিছৰ সংখ্যাটো কি হয় আমি চাওঁ আমি সংখ্যাবোৰ কেনেদৰে আছে সিৰিয়েলকৈ আছে না 2 পিছত 10 আছে 10 ৰ পিছত 40 40 পিছত 120 240 এটো আমি যেহেতু সিৰিয়েলকৈ ভালদৰে নাই গতিকে ভালদৰে চাব লাগিব আমি যদি 2 এ কিমানন কৰিলে 10 হ'ব 2 * 2 sorry অলপ প্ৰবলেম দিছে তাৰ বাবে sorry লিখালো অলপ দিগদাৰ হৈ গৈছিল আমি 10 টো ওলাবলৈ 2 * 5 5 দুগুণ হৈ গ'ল 10 আমি 10 টোক যদি 40 হ'বলৈ হলে 10 4 গুণ 40 40ক যদি 120 হ'বলৈ হলে 40ক আমি 3 এ কৰিলে হৈ যাব 120 আৰু 120ক যদি 240 কৰিবলৈ হয় 120 * 2 240 এটো কেনেদৰে আছে আমি বুজি পালো প্ৰথম 5 তাৰ পিছত 3 তাৰ পিছত 4 তাৰ পিছত 3 তাৰ পিছত 2 আকৌ এবাৰ ভালদৰে বুজাই দিছো 2 এ দহক কৰিবলৈ 2 * 5 মানে 2 5 গুণ 10 10 হে 40ক যাব 10 4 গুণ 40 40 এ 120ক যাব 40 3 গুণ 120 আৰু 120 এ 240 যদি কওঁ 120 দুগুণ 240 গতিকে এটো তেনেদৰে আছে 5 4 সিৰিয়েলকৈ আছে 3 2 ইয়াৰ পিছতো আমি যেটো গম পালো 1 হ'ব মানে 240ক যদি আমি একে পূৰণ কৰো তেতিয়া কিমান হ'ব 240 গতিকে 240 এ হ'ব গতিকে 240 টো আমি অপচনত আছে নে নাই চাওঁ ইয়েস অপচন সি আছে 240 গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব 240 গতিকে ইয়াত যেটো সিৰিয়েলকৈ আছে গতিকে শেষৰটো 1 হ'ব মানে 2 5 গুণ 10 10 4 গুণ 40 2 5 গুণ 10 10 4 গুণ 40 40 ৰ 3 গুণ হলে 120 120ক 2 এ পূৰণ কৰিলে হ'ব 240 আৰু 240 এগুণ হৈ গলে 240 সকলোৱে ভালদৰে বুজি পাইছে নে নাই কমেন্ট কৰিবা আমি এটা তাৰ পিছৰ 4 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 4 নম্বৰ কোৱেশ্চন সুধিছে প্ৰশ্নবোধক স্থানত কি বহিব এই প্ৰশ্নবোধক স্থানত কি বহিব সুধিছে
এইটো সম্বন্ধিত যেহেতু ইয়াৰ পিছত এইটো যেনে 464 হৈছে গতিকে 6ৰ লগৰ এই প্ৰশ্নবোধক চিহ্নত এই অপশ্যন কেইটাৰ ভিতৰত কোনটো বহিব ক'ব লাগে আমি প্ৰথম চাব লাগিব 4 আৰু 64 কেনেদৰে হ'ল যদি 464 টো উলিয়াই ল'ব পাৰোঁ তেতিয়া আমি পিছৰ কেইটা উলিয়াই ল'ব পাৰিম আমি 464 আমি 4 যদি স্কয়াৰ কৰোঁ তেতিয়াও নহয় 4 4 গুণ হ'ব 16 গৈ এনেদৰে নহয় আমি যদি 4 টো 4 into 4 এইটো যদি চাওঁ আমি তেতিয়া 64 ওলাই নেকি চাওঁ 4 4 গুণ প্ৰথম 4 4 গ'লে 4 4 গুণ 16 16 যদি 4 এ কৰোঁ তেতিয়া আমি কিমান হয় চাওঁ 6 4 গুণ 24 2 4 গুণ 4 4 2 6 গতিকে 64 এইটো তেনেদৰে ওলাইছে আমি তাৰ পিছৰটো চাওঁ 6 তিনিটা যদি পূৰণ কৰোঁ তেতিয়া কিমান হয় চাওঁ 6 গুণ 36 আমি 36ক যদি 6 পূৰণ কৰোঁ 36ৰ 6 3 6 3 18 18 3 হৈ গ'ল 21 216 টো অপশ্যনত আছে নে নাই চাওঁ ইয়েছ অপশ্যন চি আছে 216 216 গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব 216 তোমালোকে বুজি পালা নে নাই সকলোৱে কমেন্ট কৰিবা প্ৰথম আমি 4 যেটো 4 আৰু 64 দিয়া আছে 4 সম্বন্ধিত সংখ্যা হৈছে 64 আমাক উলিয়াব লাগে 6ৰ সম্বন্ধিত সংখ্যাটো মানে প্ৰশ্নবোধক চিহ্ন কি বহিব লাগে আমি উলিয়াব লাগে গতিকে 464 টো উলিয়াবলৈ আমি যদি 4ক স্কয়াৰ কৰোঁ তেতিয়াও 16 নহব তেতিয়া হ'ব 16 only 64 নহব গতিকে আমি 4ক যদি 3 বাৰ পূৰণ কৰোঁ তেতিয়া আমি পাম 64 আমি তেনেদৰে 6ত যদি 6ক আমি 3 বাৰ পূৰণ কৰোঁ তেতিয়া পাম আমি 216 গতিকে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন ডি এতিয়া আমি তাৰ পিছৰ কোৱেশ্যনটোলৈ যাব বিচাৰিছো তাৰ পিছৰ 5 নম্বৰটো সুধিছে যদি 1 অক্টোবৰ দেওবাৰ হয় তেন্তে 1 নৱেম্বৰ কি বাৰ হ'ব 1 অক্টোবৰটো হৈছে দেওবাৰ মানে ৰবিবাৰ তেন্তে আমি 1 নৱেম্বৰটো কি বাৰ হ'ব লাগে উলিয়াব লাগে তাৰ অপশ্যনত এই চাৰিটা বাৰ দিয়া আছে চাৰিটা বাৰৰ ভিতৰত আমি কোনটো হয় উলিয়াব লাগে আমি যেটো আগৰ ভিডিওটোত আমি যদি সন দিয়া থাকে তেতিয়া সনটো কেনেদৰে উলিয়াব লাগে তেনেদৰে বুজি পালো গতিকে এইটো ভিডিওত আনিছো 1 অক্টোবৰটো দিয়া আছে দেওবাৰ আমি 1 নৱেম্বৰটো কি বাৰ হ'ব উলিয়াব লাগে আমি প্ৰথমে চাব লাগিব অক্টোবৰ মাহটো কেইদিনীয়া অক্টোবৰ মাহটো হৈছে 31 দিনীয়া 31 দিনীয়াৰ কেই তাৰিখৰ কথা কৈছে 1 তাৰিখ গতিকে মানে 31 দিনৰ এক দিন গ'ল গতিকে থাকিল কিমান দিন 30 দিন 30 দিনৰ আৰু পিছত কৈছে আমাক 1 নৱেম্বৰ মানে কিমান নৱেম্বৰ এদিন মানে +1 তেতিয়া কিমান হ'ব 31ক আমি এটা আগৰ ভিডিওত কি হে কৈছিলো 31ক আমি 7 ৰে হৰণ কৰিব লাগে গতিকে 7 4 গুণ 28 কিমান বাকি থাকিলে 28 পাৰ 3 বাকি থাকিলে আমি কি কৰিব লাগিব 1 অক্টোবৰ দিনা আছিল দেওবাৰ লগত আমি 3 দিন যোগ কৰিব লাগিব 1 অক্টোবৰ দিনাখনি যেহেতু দেওবাৰ গতিকে আমি দেওবাৰৰ লগত যদি 3 দিন যোগ কৰোঁ সোমবাৰ মঙ্গলবাৰ বুধবাৰ গতিকে 1 নৱেম্বৰ দিনা হ'ব বুধবাৰ অপশ্যন এটো হৈছে ইয়াৰ ৰাইট এনসাৰ সকলোৱে বুজি পাইছে নে নাই সকলোৱে কমেন্ট কৰি জনাবা সকলোৱে বুজি পালাই চাগে কেনেদৰে এই বুধবাৰটো হ'ল তোমালোকে এই অক্টোবৰ মাহটো 31 দিনে আকৌ এবাৰ কৈ দিও তাৰ 1 অক্টোবৰ বুলি কোৱা হ'ল মানে 1 মাইনাস ইকুৱেল হৈ গ'ল 30 লগত 1 নৱেম্বৰ কৈছে গতিকে +1 হৈ গ'ল 31 তাক আমি 7 ৰে ডিভাইড কৰিলে টোটাল থাকিবগে 3
মানে 7 4 গুণ 28 হ'ব 28 হ'লে বাকি থাকিব 3 এই 3 দিনটোৰ দেওবাৰৰ লগত আমি যোগ কৰি দিবলৈ দেও সোম মঙ্গল বুধ গতিকে ইয়াৰ ৰাইট আনসাৰ হ'ব বুধবাৰ এনে ধৰণৰ কোৱেশ্চন যেটো পৰীক্ষা দেখা যায় তেনে উজু হয় গতিকে সকলোৱে ভালদৰে চাব আজিৰ ভিডিওটো কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাবা আমি 5টা ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰতিটো ভিডিওত লৈ আহোঁ গতিকে 5টাৰ কোৱেশ্চন সমূহ কেনেকুৱা পাইছে তোমালোকৰ সহায় হৈছে নে নাই সকলোৱে কমেন্ট কৰি জনাবা যি সকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু আমাৰ এটি WhatsApp গ্ৰুপ আছে সকলোৱে ডেসক্ৰিপচনত তাৰ লিংকটো দি আছে সকলোৱে জয়েন হৈ লবা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ